দৰ্শকসকল, সমস্যা, বাধা বিঘিনি আৰু কঠিনতা এইবোৰক আমি আমাৰ জীৱনৰ শত্ৰু বুলি ভাবি লওঁ। কিন্তু এইবোৰ সমস্যাই, এইবোৰ বাধাই আমাক শক্তিশালীহে কৰি তোলে আৰু জীৱনত বেছি সফল কৰি তোলে। বিজ্ঞজনে কৈ গৈছে যে যদি আপোনাৰ জীৱনত সমস্যা নাই, তেন্তে বুজিব যে আপুনি ভুল পথত গৈ আছে। এসময়ত এখন গাঁৱত এটা 10 বছৰীয়া ল'ৰা নিজৰ মাক দেউতাকৰ লগত আছিল। এদিন সেই ল'ৰাটো বহু বছৰৰ মূৰত নিজৰ ককা-আইতাকৰ ঘৰলৈ গৈছিল। তাত গৈ ল'ৰাটোৱে ককাকৰ লগত বহুত খেল-ধেমালিৰে সময়বোৰ পাৰ কৰিলে। খেলি থাকোঁতেই এদিন ল'ৰাটোৱে ককাকক ক'লে যে ককা, মই যেতিয়া ডাঙৰ হ'ম তেতিয়া বহুত ডাঙৰ সফল মানুহ হ'ম। আপুনি মোক সফল হ'বলৈ কোনো পদ্ধতি জনাব পাৰিবনে? তাৰ ককাকে হাঁহিৰে মূৰটো জোকাৰিলে। ককাকে ল'ৰাটোক গছপুলিৰ দোকানলৈ লৈ গ'ল আৰু তাৰ পৰা দুটা গছপুলি কিনি ঘৰলৈ আহিলে। ঘৰ অহাৰ পিছত ককাকে তাৰে এটা পুলি এটা ডাঙৰ টাবত লগাই দিলে আৰু সেইটো ঘৰৰ ভিতৰত ৰাখিলে আৰু আনটো পুলি ঘৰৰ বাহিৰত মাটিত লগাই দিলে। তাৰ পিছত ল'ৰাটোক সুধিলে যে কোনটো পুলি ভৱিষ্যতে ভালদৰে ডাঙৰ হ'ব। তেতিয়া ল'ৰাটোৱে ক'লে যে আমি ঘৰৰ ভিতৰত যিটো গছপুলি ৰুলোঁ সেইটো বেছি ভালদৰে ডাঙৰ হ'ব, কাৰণ ঘৰৰ ভিতৰত পুলিটো সুৰক্ষিত হৈ থাকিব আৰু যিটো ঘৰৰ বাহিৰত লগাইছে সেইটো পুলিয়ে সূৰ্যৰ প্ৰখৰ ৰ'দ, ধুমুহা, বতাহ, বৰষুণৰ পৰা ভয় আছে, লগতে জীৱ-জন্তুৰ পৰাও ভয় আছে। তেতিয়া ককাকে হাঁহিলে আৰু ক'লে যে ভৱিষ্যতে কি হ'ব দেখা যাব। তাৰ পিছত ল'ৰাটো মাক দেউতাকৰ লগত ঘৰলৈ গুচি গ'ল। পুনৰ ল'ৰাটো 4 বছৰৰ মূৰত ককাকৰ ঘৰলৈ আহিল আৰু ককাকক সুধিলে যে ককা, আগৰবাৰ আহোঁতে আপোনাক মই সুধিছিলোঁ যে সফল হোৱাৰ মন্ত্ৰ কি আৰু আপুনি একো নক'লে। এইবাৰ আপুনি ক'বই লাগিব। ককাকে তেতিয়া নিশ্চয় ক'ম, কিন্তু আগতে আমি যোৱাবাৰ লগোৱা পুলিকেইটা চাই লওঁ বুলি ক'লে। ল'ৰাটোক প্ৰথমে ভিতৰত ৰখা পুলিটো দেখুৱালে আৰু সেইটো কিছু ডাঙৰ হ'ল। তাৰ পিছত ল'ৰাটোক বাহিৰত ৰোৱা পুলিটোৰ ওচৰলৈ লৈ গ'ল, যিজোপা ডাঙৰ গছলৈ পৰিণত হ'ল। সেইজোপাৰ শিপাবোৰ বহুত মজবুত হৈ পৰিল আৰু তাৰ ছাঁ বহুতখিনি মাটিত পৰি আছিল। তেতিয়া ককাকে ল'ৰাটোক ক'লে যে কোৱাচোন, কোনজোপা গছ বেছি ডাঙৰ আৰু মজবুত আৰু কোনজোপা বেছি সফল হ'ল? ল'ৰাটোৱে ককাকক ক'লে যে বাহিৰত থকা গছজোপা। কিন্তু ককা, এইটো কেনেকৈ সম্ভৱ হ'ল? কাৰণ এইজোপা গছে বহুতো সমস্যাৰ সন্মুখীন হৈছে চাগৈ, কিন্তু তথাপিও এইজোপা কেনেকৈ ইমান ডাঙৰ গছ হৈ পৰিল? তেতিয়া ককাকে ক'লে, তুমি ঠিক কৈছা, যিটো পুলি আমি বাহিৰত লগাইছিলোঁ সেইটো পুলিয়ে বহুতো সমস্যাৰ সন্মুখীন হ'ল চাগৈ, আৰু এই পুলিটোৱে বহুতো সমস্যাৰ সৈতে যুঁজ দি ইমান ডাঙৰ আৰু বিশাল হৈ পৰিল। এতিয়া আৰু এইজোপা গছে যিমান বিচাৰে সিমানেই নিজৰ ঠাল-ঠেঙুলি ডাঙৰ কৰিব বিচাৰে আৰু ধুমুহা, বতাহ, বৰষুণৰ বাবে সেইজোপা গছে নিজৰ শিপাবোৰ আৰু মজবুত কৰি লয়। তেতিয়া ককাকে ল'ৰাটোক ক'লে যে যেতিয়ালৈকে তুমি জীৱনত সমস্যাৰ সন্মুখীন নোহোৱা, কঠিন পৰিস্থিতিৰ মুখামুখি নোহোৱা, জীৱনত সংঘৰ্ষ নকৰা, তেতিয়ালৈকে তুমি জীৱনত সফল হ'ব নোৱাৰা। যদি জীৱনত সদায়ে তুমি তোমাৰ সুবিধা অনুসৰি সিদ্ধান্ত লোৱা, তেতিয়া তুমি ইমান আগবাঢ়িব নোৱাৰিবা যিমান প্ৰকৃততে তুমি কৰিব পাৰা। তাৰ পিছত ল'ৰাটোৱে সেই ডাঙৰ গছজোপাৰ তললৈ গ'ল আৰু গছজোপা চাবলৈ ধৰিলে। তাৰ মন মগজুত ককাকৰ কথাবোৰে ক্ৰিয়া কৰিবলৈ ধৰিলে। গতিকে দৰ্শকসকল, এই কাহিনীটোৰ পৰা নিশ্চয় উপকৃত হৈছে বুলি আশা ৰাখিলোঁ। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।